এই বালিলেচা গাঁৱৰ সূতাৰকুছি চুপাৰ এই পাগলাদিয়া কৃষি পাম্প এই কৃষি পাম্পত আজি 4 দিন আগতে তেওঁলোকে গোটেই টিমটো আমাৰ লগত যোগাযোগ কৰিলে যে তেওঁলোকৰ গাহৰি বেমাৰ হৈ আছে। তাৰপিছত আমি গাহৰিবিলাক চাই আমি সন্দেহ কৰিলোঁ যে আফ্ৰিকান সোয়াইন ফিভাৰ হ'ব পাৰে। তাৰপিছত আমি ইয়াৰ কাৰণে ব্লাড চেম্পল পঠালোঁ NERDDL-ত। তাৰ পৰা আমাৰ 8 তাৰিখে পঠোৱাৰ পিছত আমাৰ পিছদিনা 9 তাৰিখে আমি ৰিপৰ্ট পালোঁ যে এইটো পজিটিভ আছে। তো আফ্ৰিকান সোয়াইন ফিভাৰত আপোনালোকেও জানে যে এইটো বেমাৰৰ কোনো চিকিৎসা নাই, কোনো ভেকচিন এতিয়ালৈ ওলোৱা নাই। য'ত বেমাৰটো হয় সেই এৰিয়াৰ গাহৰিখিনি সম্পূৰ্ণ নিধন কৰিব লাগে, লগতে ফাৰ্মৰ যিবিলাক বস্তু আছে সকলোখিনি টেষ্ট কৰি তাৰপিছত কেইবা মাহলৈ তাৰমানে বন্ধ থাকে। সেই সংক্ৰান্তত আমাৰ ডিৰেক্টৰ ছাৰৰ অৰ্ডাৰ মতে আজি আমি আহিলোঁ। আহি প্ৰায় 100ৰ ওচৰত গাহৰি আছে। এতিয়াও আমাৰ কাউণ্টিংটো কমপ্লিট হোৱা নাই, যিহেতু আমাৰ নিধন প্ৰক্ৰিয়াটো চলি আছে। গতিকে এই গাহৰিখিনি আমি প্ৰায় শেষ কৰি আনিছোঁ মাৰি। ইয়াৰ পিছত তেখেতসকলৰ ক্ষতিপূৰণৰ কাৰণে আমি বাকী প্ৰচেছখিনি কৰিম। ক্ষতিপূৰণৰ কাৰণে যি আমি কাগজ পত্ৰ পঠাব লাগে উদ্বোধন কৰ্তৃপক্ষলৈ আমি সেইবোৰ অতি শীঘ্ৰে পঠোৱাৰ ব্যৱস্থা কৰিম। কি কম মানে ক'বাক গেলি ভাষা নাই আচলতে। বহুত কষ্ট কৰি আমি 3জনে লগ হৈ ফাৰ্মখন বনাইছিলোঁ। আবেগত কথাই নলয়, বহুত ক্ষতিপূৰণ হৈছে। গতিকে মই বিশেষ ক'ব পৰা মোৰ ক্ষমতা নাই। মুহূৰ্তত কিমান টকাৰ আপোনাৰ 10ৰ পৰা 15 লাখ মান টকা ক্ষতি হ'ব। বহুত ধাৰ আছে, ব্যক্তিগত ধাৰ বেংকত নাই, কিন্তু কোনো ফাৰ্মৰ নামত বহুত ধাৰ আছে। ধাৰ চাৰ দিয়া কেনেকৈ মানে কি কৰিম সেইবিলাক বহুত চিন্তাত পৰিছোঁ আমি। ফাৰ্মখনৰ নাম কি দিছিল? আমি প্ৰথমতে আৰম্ভ আমি 3জনে লগ হৈ গোটেই অনুষ্ঠানটো কৰিছিলোঁ। প্ৰায় 2002 চনমান আৰম্ভ কৰিছিলোঁ পাগলাদিয়া কৃষি পাম্প নামেৰে। তেতিয়াৰ পৰা তেনেকৈ চলি আছিলোঁ। কিন্তু এতিয়া 2021 চনতো এবাৰ হৈছিল, তেতিয়া কিন্তু আমি ইমান ক্ষতি হোৱা নাছিল। এতিয়া হৈছে, কি কৰিম উপায় নাই আৰু। এই ক্ষেত্ৰত কি ক'ব আপুনি, মানে কিবা আবেদন জনাব? আবেদন মানে কি হৈছে, যিটো বেমাৰ হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ বুলি কৈছে, এই বেমাৰটোৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে কোৱা মতে কোনো চিকিৎসাও নাই আৰু আগতীয়া ভেকচিনৰ ব্যৱস্থাও নাই। এইটো কিয় নাই সেইটো আমাৰ সদায় প্ৰশ্নবোধক হৈ থাকিল। আজিৰ পৰা 6-7 বছৰ আগতে যেতিয়া গাহৰি ব্ৰইলাৰ ফাৰ্ম আছিল, মানুহৰ ঘৰে ঘৰে ব্যক্তিগতভাৱে ব্ৰইলাৰ ফাৰ্ম কৰিছিল, তেতিয়া বাৰ্ড ফ্লু বুলি এটা বেমাৰ হৈছিল। সেই বাৰ্ড ফ্লুৰ সময়ত গভৰ্ণমেণ্টে কি কৰিছিল, ফাৰ্মাৰবিলাকৰ ঘৰত গৈ চৰাইবিলাক মাৰিছিল আৰু গোটেই অসমতে এই ব্ৰইলাৰ খোৱা বন্ধ কৰিছিল। কিন্তু তাৰপিছত যেতিয়া কি হ'ল, এই ব্ৰইলাৰ ফাৰ্মবিলাক কোম্পানীৰ আণ্ডাৰত গুচি গ'ল, তেতিয়া বাৰ্ড ফ্লু বস্তুটো নোহোৱা হ'ল। আমাৰ ঠিক তেনেকৈ সন্দেহ হৈছে এই আফ্ৰিকান সোয়াইন ফিভাৰ বস্তুটো পৰাই বহুত ডাঙৰ কিবা এটা লবি আছে, সেই লবিয়ে গেম খেলি আছে। সেই বস্তুটো সেই গেমৰ জৰিয়তে আমাৰ সৰু সৰু অসমৰ ফাৰ্মাৰবিলাকক এনেকৈ ধ্বংস কৰাৰ বোধহয় কিবা ষড়যন্ত্ৰ বুলি আমাৰ অনুভৱ হৈছে। যিহেতু গোটেই অসমত চলি আছে গোটেই বিষয়টো, আমাৰ অনুভৱ হয়। এতিয়া যদি গভৰ্ণমেণ্টে আমাক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়ে তেতিয়া আমাৰ বিশেষ ক'ব লগা নাই, কিন্তু ক্ষতিপূৰণ পোৱা বুলি আজিলৈকে শুনা নাই। বেলেগ বেলেগ ফাৰ্মত যোগাযোগ কৰিছোঁ, যদি ক্ষতিপূৰণটো দিয়ে, যদি তাৰ বজাৰ মূল্য 100 টকা থাকে, হয়তো 20-30 টকা পায় কিজানি। এতিয়ালৈকে আমি গম পোৱা নাই। মেডিচিন ডিপাৰ্টমেণ্টে ওলোৱা নাই বুলি কয়, ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে। আগতীয়া ভেকচিনো নাই বুলি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।